সকলোকে নমস্কাৰ জনাই মোৰ এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আৰু এইটো ভিডিঅ' হৈছিলে কালি যিহেতুকে আমি উত্তৰ গুৱাহাটীৰ ৰাস চাবলৈ গৈছিলোঁ উত্তৰ গুৱাহাটী শিলশাকোত আৰু ৰাসৰ পৰিৱেশ কেনেকুৱা তাকে বোলো অকণমান আপোনালোকক দেখাওঁ তাকে আমি গৈ ৰাসৰ পৰিৱেশবোৰ সকলো ঠাইতে বেলেগ বেলেগ নহয়নে আৰু ইয়াতো এবাৰ ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে সকলো ঠাইতে দাদাৰ ফটো পোষ্টাৰ সকলোতে লাগি আছে আৰু দেখি পেলাই সঁচাকৈ বহুত মিছ কৰিছোঁ দাদাৰ সম্পূৰ্ণ ন্যায় বিচাৰোঁ আৰু এনেধৰণে কমিটিয়েও বিভিন্ন ধৰণে দাদাৰ ফটোসমূহ লগাই ধুনীয়া এটা পৰিৱেশ কৰি তুলিছে বহুত দেখি ভাল লাগিলে আৰু আপোনালোকেও কেনে পাইছে জনাবচোন দেই আৰু সোমাই গৈ থাকি তাৰপিছত আকৌ এটা দাদাৰ প্ৰতিমূৰ্তি চাওকচোন ইমান ধুনীয়াকৈ বনাইছে আৰু এই প্ৰতিমূৰ্তিটোৰ কাষেৰে দোকান বজাৰ সকলো আৰু কাষতে এটা ষ্টেজো ৰাখিছে আৰু আজি ৰাস চাবলৈ আহিছিলোঁ যিহেতুকে আমি ৰাসৰ পৰিৱেশ ইয়াত চাওকচোন কেনেকুৱা দাদাৰ লগত ফটো উঠা মানুহো যথেষ্ট সংখ্যক ভিৰ তাৰপিছত ইয়াৰ ৰাস চাওক ইয়াত ৰাস হিচাপে মূৰ্তিৰ ৰাস পতা হয় মানে ইয়াত সকলো বিভিন্ন ধৰণৰ মূৰ্তি অকল আপোনাৰ ৰাস বুলি ক'লে কৃষ্ণৰ যৌৱন অৱস্থাৰ যিখিনি সেই পৰ্যায় সেইখিনিহে আচলতে আমি ৰাস বুলি কওঁ ৰাসলীলা কিন্তু আচলতে ইয়াত নহয় ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি ইয়াত দ্ৰৌপদীৰ বস্ত্ৰহৰণো ইয়াত দেখালে তাৰপিছতে এয়া কৃষ্ণ আৰু ৰাধাৰ মূৰ্তিও দেখাইছে তেনেধৰণে আৰু আকৌ কিছুমান অকণমান আটক ধুনীয়া কৰিবৰ কাৰণে মানসিক ৰোগীৰ কেনেকুৱা ধৰণৰ হয় আৰু সজাগতামূলক এটা তেওঁলোকে থিংক লৈছে যাতে আমাৰ সকলোবোৰ মানুহে জ্ঞাত হওক কেনেকুৱা ধৰণৰ হয় সৰু ল'ৰা ছোৱালীও জানক এনেকুৱা ধৰণে তেওঁলোকে এটা লৈছে আৰু এই যে ৰোগী আৰু ডক্তৰজন দেখি মই সঁচাকৈ হাঁহিলোঁ জানেনে ৰোগীজনে আমাৰ যে শিং বুলি কওঁ শিংখনে মুখত মানে অক্সিজেন মাস্ক ব্যৱহাৰ কৰাৰ দৰে তেনেকৈ ধৰণে লৈ আছে দেখি পেলাই হাঁহিলোঁ তাৰপিছতে আৰু এয়া চাওকচোন এয়া স্মকিং কৰিলে বা আমাৰ বিভিন্ন ধৰণৰ বিষাক্তজনিত কিছুমান দ্ৰব্য খালে আমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইটোৰ ওপৰতো এটা থিংক তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এয়া মানসিক বিকাৰগ্ৰস্ত ব্যক্তিসকল কেনেধৰণে থাকে তাৰপিছত এয়া বিভিন্ন গণপতি বাপ্পা ভগৱান শ্ৰীকৃষ্ণৰ আৰু এয়া গ্ৰাস গজেন্দ্ৰৰ এটা মূৰ্তিও তেওঁলোকে প্ৰস্তুত কৰিছে তাৰপিছতে এয়া হনুমানজী আৰু মাতা সীতা এয়াৰো এটা প্ৰস্তুত কৰিছে তেওঁলোকে তাৰপিছতে এয়া আকৌ ইফালে মাতা পাৰ্বতী আৰু শিৱ বাবাৰ গণপতি বাপ্পাৰ সৈতে থকা তাৰপিছত এয়া শ্ৰীকৃষ্ণৰ বৃন্দাবনত যি গোপ শিশুসকলৰ লগত গৰু চৰাই ৰখা তাৰপিছতে এয়া সৰস্বতীৰ মূৰ্তি এয়া বিষ্ণু আৰু লক্ষীয়াই বহি থকা আৰু কাষতে এইটো ষ্টেজ আপোনাৰ দেখিছেনে এই ষ্টেজটো 3 বছৰৰ কাৰণে শিলশাকোৱে মই জানিব পৰা মতে এই ষ্টেজলৈ তেওঁক 2 বছৰ হ'ল এইবাৰ শেষবাৰ 3 নম্বৰ আহিলেহেঁতেন কিন্তু চাওকচোন আজি উকা আৰু তথাপি দাদাৰ সকলোবোৰ ভিডিঅ' লাগি আছে গান লাগি আছে কিন্তু এই মানুহে তাকেই চাই আছে ইমান অনুৰাগী ইমান ভৰ্তি হৈ আছে গোটেই চকীবোৰ তাৰপিছত আৰুনো কি আছে তাকে চাবলৈ বুলি অকণমান আগবাঢ়িলোঁ আৰু এয়া হৈছে 10 অৱতাৰ আমাৰ ভগৱান বিষ্ণুৰ 10টা অৱতাৰ সেয়া নিৰ্মাণ কৰিছে তাৰপিছতে সঁচাকৈ বহুত ধুনীয়া আকৃতিৰ ধুনীয়াকৈ বনাইছে কিন্তু ক'বলগীয়া বনাইছে আৰু চাবলগীয়া তাৰপিছতে এয়া দাদাৰ সেই গানবোৰ চলি আছে এখন পৰ্দাত তাৰপিছতে এয়া ভগৱান কৃষ্ণ তাৰপিছতে এয়া এটা বেলেগ এটা থিং দিলে তাৰপিছতে এয়া আকৌ এটা মাতাৰ মূৰ্তি তাৰপিছত এয়া শ্ৰীকৃষ্ণই কংসক বধ কৰাৰ এটা আকৃতিৰ আৰু এইফালে গোবৰ্ধন পৰ্বত দাঙি থকা এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ মূৰ্তিসমূহ তেওঁলোকে প্ৰস্তুত কৰি তুলিছে সঁচাকৈ বহুত ভাল লাগিলে
আৰু মূৰ্তিবোৰ এইবাৰ মূৰ্তিৰো যে তেনেধৰণৰ ৰাস হয়, এইবাৰ মই প্ৰথম দেখিছোঁ। মই আগতে তেনেধৰণৰ মূৰ্তিৰ ৰাস কেতিয়াও দেখা নাই। আৰু এয়া সকলোৱে চিনি পাইছেই চাগে, কোন হয় জগন্নাথ মন্দিৰৰ তেওঁলোকে। আৰু এই মন্দিৰটো দেখিছেনে? এই মন্দিৰটো নতুনকৈ সাজি তুলিছে, বহুত ধুনীয়া লাগিছে। তাৰপিছতে এয়া সকলোবোৰ চাই মেলি লোৱাৰ পিছত মানুহজনক ক'লোঁ, পূজাত বেলুন এৰিলা যেতিয়া মোক এতিয়া বেলুন দিয়া। এনেই ফূৰ্তিতে বেলুন এটা ল'লোঁ। তাৰপিছতে এয়া পূজা বা মেলা য'তেই নাযাওঁ কিয়, আচাৰ যদি নল'লে হ'ব জানো কওকচোন? আচাৰ হিচাপত মই কিন্তু ভোট জলকীয়া আৰু বিভিন্ন ধৰণৰ মিক্স আচাৰবোৰ খাই ভাল পাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন। মই ভোট জলকীয়া আচাৰ ল'লোঁ। আৰু এয়া শেষৰ লাষ্টৰ পৰিৱেশ। আজিলৈ আহিছোঁ।